যে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জিলা বিভিন্ন আমাৰ মণ্ডল ব্লক কমিটি বা তেনেকৈ ঠাই বিশেষে মই প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে মই গৈছোঁ বা মিটিং কৰিছোঁ বা আমাৰ কাৰ্যকৰ্তা তথা আমাৰ বিষয়ববীয়াসকলৰ লগত মিলিত হৈছোঁ আৰু তাত আমাৰ অকল কাৰ্যকৰ্তা বা বিষয়ববীয়া তেনেকৈ নহয় যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। আজি এই বিজনী সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ অন্তৰ্গত বিশাল এটা বাইক ৰেলী আমি কৰিবলৈ গৈ আছোঁ। হয়, আমাৰ অজয় ৰায় ডাঙৰীয়া কোৱা লেখীয়াকৈ যে আমি টাৰ্গেট কৰিছিলোঁ 1200, কিন্তু আজি দেখা গ'ল যে স্বতঃস্ফূৰ্তভাৱে আজি সমৰ্থকসকলে ওলাই আহিছে। ইয়াত দেখা গৈছে 2000তকৈ কম নহয়, তাতকৈ বেছিও হ'ব পাৰে। তো তেনেকৈ আজি আমাৰ উন্নয়নৰ যিখিনি ধাৰা 3টা ইঞ্জিন আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ এই বিটিআৰ অঞ্চলৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখিনি উন্নয়ন আৰু বিশেষকৈ আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি বা বিটিআৰ অঞ্চল ক'লে ইয়াৰ শান্তিটো মূল। আৰু ইয়াত দেখা গৈছে যোৱা 15টা বছৰ বা তাৰ আগৰখিনি সময়ত এই অঞ্চলত ভাতৃত্ববোধটো হেৰাই গৈছিলে। আজি ভাতৃত্ববোধটো আমি ঘূৰাই আনিব পাৰিছোঁ। জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থা সেইটো আমি ঘূৰাই আনিব পাৰিছোঁ। তাৰ কাৰণে আজি ৰাইজ NDAৰ পক্ষত আছে আৰু NDA হিচাপে আজি আমি লেখত ল'বলগীয়া এটা নিদৰ্শন এটা আমি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিশ্চয় কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এইখিনি নিশ্চয়কৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে সেইখিনি নিশ্চয় হ'বলৈ সম্ভৱ হৈছে। আৰু এইখিনি আস্থা আৰু বিশ্বাস লৈয়ে আগন্তুক লোকসভা নিৰ্বাচন আমি প্ৰস্তুত হৈছোঁ। কথা হৈছে আমি ভাৰতীয় জনতা পাৰ্টি UPPL আৰু AGP আমি এই তিনিওটা দলৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া মোৰ সতীৰ্থ বিধায়ক তেওঁ একচুৱেলি আমি এজ এ ভাৰতীয় হিচাপে আমি সকলোৱে বিচাৰোঁ যে আকৌ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আসনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহিব লাগে। তেনে ক্ষেত্ৰত আমি সকলোৱে গোটেই অসম জুৰি গোটেই ভাৰতবৰ্ষত যদি এক আলোড়নৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত আপোনালোকে আজি আমাৰ এই বাইক ৰেলীত আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে প্ৰায় আমি টাৰ্গেট লৈছিলোঁ 1200 বাইক। এতিয়া ইমান বাইক আহিছে যে আমাৰ ভবাতকৈ বেছি বাইক আহিছে। এতিয়া আমি সেই বাইকখিনি আমি আচলতে তেওঁলোকক কিছুমান সহায়ৰ প্ৰয়োজন আছে, সেইখিনি আমি কৰিব পৰা নাই কাৰণে তেওঁলোকক আমি ঘূৰাই দিব লগা হৈছে। আৰু বিভিন্ন সময়ত আমি বিভিন্ন ৰাজনৈতিক দলক চাইছোঁ যে তেওঁলোকে এটা মিটিং কৰিলে 100-150 মানুহ বিচাৰি নাপায়। আজি এই বিশাল যে সমদল একমাত্ৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহোৱাৰ কাৰণে আৰু আমাৰ UPPL BJP AGPৰ যি নেতৃত্ব সেই নেতৃত্বক আমাৰ অসমবাসী বা ভাৰতবাসীক যি আস্থা আৰু বিশ্বাস আছে সেই বিশ্বাস আগত লৈ বা সেই বিশ্বাস আগত ৰাখি আমিও কাম কৰি যাম বুলি সকলোৱে শপত লৈছোঁ। আৰু ৰাইজেও সেই বিশ্বাস আগত ৰাখি আমাৰ লগত সকলোৱে দলে বলে ওলাই আহিছে। আমি নিশ্চয়কৈ কমচে কম 2.5 পৰা 3 লাখ ভোটত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি জয়যুক্ত কৰি এক ভাৰতবৰ্ষক এক নিদৰ্শন আমি দেখুৱাম বুলি আমি আশাবাদী।